নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে ইকক্সালৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল আজি আমি উপস্থিত হৈছো সপ্তমটো অধ্যায়ৰ অষ্টমটো অংকত আৰু আজি আমি অনুশীলনীৰ বাকি প্ৰশ্নবোৰ কৰিবলৈ চেষ্টা কৰো আহাৰেন্তে তাৰ পিছৰ প্ৰশ্নটো আছিল 2 নম্বৰত যে তলত দিয়া ভগ্নাংশৰ কোন কেইজোৰ সদৃশ ভগ্নাংশ ইয়াত চোৱা দুটাৰে হৰটো একে নে বেলেগ বেলেগ একে হৰ নহয় জানো গতিকে ইয়াত কম এইজোৰ কি হব সদৃশ ভগ্নাংশ এইজোৰ সদৃশ ভগ্নাংশ আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে চোৱা ইয়াতে সুধিছে যে সদৃশ ভগ্নাংশ হয় নে নহয় ইয়াত হৰটো কি আছে 4 আছে ইয়াত হৰটো আছে 5 বেলেগ বেলেগ হৰ গতিকে এয়া সদৃশ নহয় যদি হৰ বেলেগ বেলেগ হৈ যায় তেতিয়া হলে সদৃশ নহয় তো বিসদৃশ হৈ যাব আহাচোন তাৰ পিছৰ প্ৰশ্নটোলৈ তাৰ পিছৰ প্ৰশ্নটো চোৱা 9 ভাগৰ 5 আৰু 11 ভাগৰ 5 ইয়াতে হৰটো বেলেগ বেলেগ আছে লব একে আছে যদিও হৰ বেলেগ বেলেগ আছে এইজোৰ ভগ্নাংশ কি হ'ব অসদৃশ হ'ব এইজোৰ ভগ্নাংশ সদৃশ নহয় বুলি কম আগৰটো নহয় আছিল নহয় জানো এটো নহয় তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন এইবাৰ আমাক দিছে 6 ভাগৰ 5 ইয়াতেও হৰটো বেলেগ আছে এইজোৰো কি নহয় সদৃশ নহয় নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল এনেদৰে আমি কৰিব পাৰো আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটো চাও এইবাৰো চোৱা এইবাৰ 3 নং প্ৰশ্নটো দিছে প্ৰতিজোৰ ভগ্নাংশৰ কোনটো ডাঙৰ নিৰ্ণয় কৰা ইয়াত ডাঙৰ হৰ নিৰ্ণয় কৰাৰ কাৰণে আমি কি কৰিব লাগিব 4 ভাগৰ 3 আৰু 5 ভাগৰ 2 একে হৰ বিশিষ্ট কৰিব লাগিব 4 ৰ লগত তুমি 5 পূৰণ কৰি দিয়া আৰু 5 ৰ লগত তুমি 4 পূৰণ কৰি দিয়া 5 ৰ লগত 4 পূৰণ কৰি দিলে 20 পাবা আৰু 2 ৰ লগত ইয়াতে 4 পূৰণ কৰি দিব লাগিব 3 ৰ লগত ইয়াতে 5 পূৰণ কৰি দিব লাগিব 4 5 গুণ 20 আৰু 5 3 গুণ কি হ'ব 15 হ'ব আৰু ইয়াতে 4 2 গুণ 8 আৰু 5 4 গুণ কি হৈ যাব 20 হৈ যাব তেনেদৰে ইয়াতে চোৱা 20 ভাগৰ 15 পালো ওপৰটোত আৰু তলৰটোত পালো আমি 20 ভাগৰ 8 গতিকে কোনটো ডাঙৰ আমি কবই পাৰো নহয় জানো যে 4 ভাগৰ 3 কি হ'ব ডাঙৰ হ'ব কাটকৈ 5 ভাগৰ 2 কৈ এটো হৈ যাব নিৰ্ণয় উত্তৰ আহা তাৰ পিছৰ প্ৰশ্নটো লৈ যাও তাৰ পিছৰ প্ৰশ্নটো দিছে এটা মিশ্ৰ ভগ্নাংশত প্ৰথমতে ইয়াক অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰিলা 5 4 গুণ 20 20 3 23 5 4 গুণ 20 20 3 23 আৰু 5 সমষ্টি 7 ভাগৰ 2 যিটো আছিল ইয়াত তুমি লিখিব পাৰা 7 ভাগৰ 5 7 গুণ 35 35 2 37 ইয়াতে দেখা ৰেখি কি আছে গোটা সংখ্যা হিচাপত কৈছিলো নহয় মিশ্ৰ ভগ্নাংশ হৈছে এটা সদৃশ ভগ্নাংশ আৰু এটা গোটা সংখ্যাৰ মিশ্ৰণ গতিকে ইয়াত গোটা সংখ্যাটো ডাঙৰ আছে গতিকে এইটোৱে ডাঙৰ হ'ব লাগে তথাপিতো আমি কৰি চাওচোন 5 ৰ লগত 7 পূৰণ কৰি দিম আৰু 7 ৰ লগত 5 পূৰণ কৰি দিম আৰু 37 ৰ লগত ইয়াতে 5 পূৰণ কৰিবা ইয়াতে 23 ৰ লগত 7 পূৰণ কৰিবা 7 5 গুণ 35 আৰু ইয়াতে 7 5 গুণ কিমান হ'ব 35 আৰু 37 ৰ লগত 5 পূৰণ কৰিলে কিমান পাব 5 7 গুণ 35 ৰ 5 হাতে গল 3 5 7 3 গুণ 15 15 3 18 আৰু ইয়াতে 7 3 গুণ 21 21 ৰ 1 হাতে গল 2 আৰু 7 2 গুণ 14 14 2 16 সোয়া ইয়াত 35 ভাগৰ 161 পাইছা ইয়াতে 35 ভাগৰ 185 পাইছা এতেকে আমি কব পাৰো যে 4 সমষ্টি 5 ভাগৰ 3 টো সৰু আৰু 5 সমষ্টি 7 ভাগৰ 2 টো ডাঙৰ বুলি কব পাৰো এনেদৰে আমি ইয়াৰ উত্তৰবোৰ কৰিব পাৰো নিশ্চয় বুজি পাইছা এনেদৰে আমি তুলনা কৰিব পাৰো তাৰ পিছৰ প্ৰশ্নটো চোৱা এইবাৰ অন্য এটা দিছে আৰু ইয়াত চোৱা 8 সমষ্টি 7 ভাগৰ 2 আৰু 8 সমষ্টি 8 ভাগৰ 3 প্ৰথমতে ইয়াক অপ্ৰকৃত ৰূপত লৈ দিয়া 7 8 গুণ 56 56 2 কি হ'ব 58 আৰু 8 8 গুণ 64 64 3 67 এনে ধৰণে হ'ব ইয়াতে
7ৰ লগত তুমি 8 পূৰণ কৰিব লাগিব আৰু ইয়াত 8ৰ লগত তুমি 7 পূৰণ কৰি দিব লাগিব 8 আৰু 7 পৰস্পৰ মৌলিক সংখ্যা গতিকে 58ৰ লগত তুমি কিমান পূৰণ কৰিবা 8 পূৰণ কৰিবা আৰু 67ৰ লগত তুমি কিমান পূৰণ কৰিবা 7 পূৰণ কৰিবা 7 গুণ কিমান হৈ গল 56 হৈ গল আৰু ইয়াতে তুমি 8 গুণ কিমান হৈ গল 56 হৈ গল এতিয়া এটো পূৰণ কৰিলে 7 গুণ 49 ৰ 9 হাতে গল 4 আৰু 7 গুণ 49 ৰ 9 হাতে গল 4 7 গুণ 42 42 এ 4 কিমান হ'ব 46 8 গুণ 64 64 4 হাতে গল 6 আৰু 8 5 গুণ 40 8 গুণ 64 4 হাতে গল 6 আৰু 8 5 গুণ 40 40 এ 6 46 তো সোয়া কোনটো ডাঙৰ পালো 469 টো ডাঙৰ পালো অৰ্থাৎ আমি ক'ব পাৰিম 8 সমষ্টি 7 ভাগৰ 2 আৰু 8 সমষ্টি 8 ভাগৰ 3 ৰ কোনটো ডাঙৰ হয় 8 সমষ্টি 8 ভাগৰ 3 টো ডাঙৰ হয় নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এনেদৰে আমি ইয়াৰ উত্তৰবোৰ কৰিব পাৰো তাৰ পিছৰ প্ৰশ্নটো চোৱা এবাৰ কৈছে লঘিষ্ঠ আকাৰলৈ নি তুলনা কৰা প্ৰথমতে 15 ভাগৰ 10 15 ভাগৰ 10 যদি হয় 15 ভাগৰ 10 টোক তুমি লঘিষ্ঠ আকাৰলৈ নিলে কিমান পাবা লঘিষ্ঠ আকাৰলৈ যদি লৈ যোৱা 15 ভাগৰ 10ক 15ক তুমি 5 এৰে হৰণ কৰা কাৰণ 5 আৰু 10ৰ গহাও পাবা তুমি 5 10ক তুমি হৰণ কৰিব লাগিব 5 এৰে তেনে 5 এৰে 10ক হৰণ কৰিলে 5 দুগুণে 10 হ'ব আৰু 5 3 গুণে 15 হ'ব তেনেদৰে 75 ভাগৰ যদি 25 ৰ চোৱা 75 ভাগৰ 25 ইয়াত 75 আৰু 25 ৰ গহাগুটো তোমালোকৰ মন আছে নে কেনেকৈ লিয়াবা 25 3 গুণ 75 মানে 25 সে পাবা তো 25ক 25 এৰে হৰণ কৰিবা আৰু 75ক 25 এৰে হৰণ কৰিবা কিয় 25 এৰে হৰণ কৰিলে বুজি পাইছা ন কাৰণ 25 আৰু 75 ৰ গহাও কি হয় 25 হয় এটো 1 পাম আৰু এটো পাম 3 ইয়াত 3 ভাগৰ 2 পালো আৰু ইয়াত 3 ভাগৰ 1 পালো নহয় নে ইয়াত আমি এটা কি কৰিব লাগিব এতিয়া এই দুটা ভগ্নাংশ আমি তুলনা কৰিব লাগিব কোৱাচোন ইয়াতে তো হৰটো একেই আছে নহয় জানো আৰু যদি একে হৰ হৈ থাকে তেতিয়া হলে আমি তো তুলনা অতি সহজে কৰিব পাৰো কেনেকৈ কৰিব পাৰো যেতিয়া তাৰ লবটো ডাঙৰ হয় তেতিয়া সেই ভগ্নাংশটো ডাঙৰ হয় সদৃশ ভগ্নাংশৰ ক্ষেত্ৰত আহাচোন এতিয়া আমি লিখিব পাৰো ইয়াত কোনটো ডাঙৰ হ'ল ইয়াত ডাঙৰ হ'ল 3 ভাগৰ 2 টো ডাঙৰ হ'ল কাটকৈ 3 ভাগৰ 1তকৈ আৰু 3 ভাগৰ 2 মানে আমি কি লিখিব পাৰো 15 ভাগৰ 10 বুলি লিখিব পাৰো 15 ভাগৰ 10 কাটকৈ ডাঙৰ 75 ভাগৰ 25 75 ভাগৰ 25 বুলি লিখিব পাৰো ইয়াৰ পৰা আমি আৰু উত্তৰটো দিব পাৰো নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আৰু যদি বুজি পোৱা নাই আমাক সুধি চাবা এবাৰ আৰু তোমালোকে নিশ্চয় ভালকে যদি কৰি গৈ থাকা অতি সহজে এইবোৰ কৰিব পাৰিবা অতি সহজে বুজি পাবা তেনেহলে ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে পলম নকৰি তাৰ পিছৰ স্লাইডলৈকে যাও তাৰ পিছৰ স্লাইডত কি দিয়া আছে ইয়াত দুটা দিছে এটা আছে 64 ভাগৰ 40 আৰু এটা আছে 120 ভাগৰ 96 64 ভাগৰ 40 64 ভাগৰ 40 ইয়াক যদি আমি লঘিষ্ঠ আকাৰলৈ নিব লাগে তেতিয়া হলে আমি কি কৰিম 64 আৰু 40 ৰ গহাগু উলিয়াম 40 আৰু 64 ৰ গহাগু উলিয়াম কিমান পাম যদি আমি যদি 8 ৰে কৰো প্ৰথমতে 2 ৰে কৰা 2 20 গুণ 32 গুণ 2 ৰে 10 গুণ 16 গুণ আৰু 2 ৰে 5 গুণ আৰু 2 ৰে 8 গুণ এতিয়া আৰু এই দুটা পৰস্পৰ মৌলিক হৈ গল এতিয়া এই 2 তিনিটা পূৰণ কৰিবা 2 দুগুণ 4 4 দুগুণ 8 মানে 40ক আমি হৰণ কৰিম 8 ৰে আৰু 64ক আমি হৰণ কৰিম 8 ৰে তেতিয়া আমি কিমান পাম 40ক 8 ৰে হৰণ কৰিলে 8 5 গুণ 40 আৰু 8 ৰে 64 কৰিলে 8 8 গুণ 64 তো 8 ভাগৰ 5 পালো ইয়াৰ লঘিষ্ঠ আকাৰটো আকৌ 120 ভাগৰ 96 এইটোৰ ক্ষেত্ৰত আমি কি পাম চাওহাচোন 96 আৰু 120 এই দুটাৰ গহাগু নিৰ্ণয় কৰিব লাগিব প্ৰথমতে 48 2 ৰে 2 6 গুণ 12 আৰু 0 2 ৰে 2 দুগুণ 4 2 4 গুণ 8 2 ৰে 2 30 গুণ 2 ৰে 12 গুণ 15 গুণ 2 ৰে 6 গুণ না যায় 2 ৰে আৰু না যাব এটা কৰিব লাগিব আমি 3 ৰে কৰিব পাৰো 3 ৰে 3 4 গুণ 3 5 গুণ এটা 4 আৰু 5 পৰস্পৰ মৌলিক হৈ গল আৰু এইখিনি পূৰণফল কিমান পাম
8 3 গুণ 24 অৰ্থাৎ 24 এৰে হৰণ কৰিম 96ক 24 এৰে হৰণ কৰিম 24 এৰে হৰণ কৰিম আৰু 120 ক 24 এৰে হৰণ কৰিম আৰু হৰণ কৰিলে 24 এৰে যদি তোমাৰ 24 5 গুণ 120 হয় আৰু 24 4 গুণ 96 হয় মানে 5 ভাগৰ 4 পালো এতিয়া কথা হল এতিয়া তোমালোকে 8 ভাগৰ 5 আৰু 5 ভাগৰ 4 ডাইৰেক্টলি তুলনা কৰিব পাৰিবা নেকি নিশ্চয় নোৱাৰা কেতিয়া পাৰিবা যেতিয়া তাৰ হৰটো একে কৰি লোৱা আৰু একে আছে নে নাই তাক আমি একে কৰি লম আহা এটা 8 আৰু 5 ৰ লসাগু কিমান হ'ব 8 আৰু 5 ৰ লসাগু হ'ব 8 আৰু 5 হৈছে পৰস্পৰ মৌলিক গতিকে 8 আৰু 5 ৰ লসাগু হ'ব 8 5 গুণ 40 মানে দুটা সংখ্যাৰ পূৰণফল অৰ্থাৎ 8 ৰ লগত মই কি পূৰণ কৰিম 5 পূৰণ কৰিম আৰু 5 ৰ লগত আমি কি পূৰণ কৰিম 8 পূৰণ কৰিম আৰু ইয়াত 4 ৰ লগতো আমি কি পূৰণ কৰিব লাগিব 8 পূৰণ কৰিব লাগিব ইয়াতে আৰু 5 ৰ লগত আমি কি পূৰণ কৰিব লাগিব 5 পূৰণ কৰিব লাগিব অৰ্থাৎ তলত যিটো সংখ্যা পূৰণ কৰা ওপৰতো সেই সংখ্যাটোৱে পূৰণ কৰিবা তেতিয়া তোমালোকৰ বেছি সহজ হ'ব 8 5 গুণ 40 আৰু ওপৰত থাকিব 25 8 5 গুণ 40 আৰু ওপৰত কি থাকিব 8 গুণ 32 তো 40 ভাগৰ 32 আৰু 40 ভাগৰ 25 হৈ গল ইয়াতে সদৃশ ভগ্নাংশ এতিয়া এই ভগ্নাংশ দুটা তুলনা কৰা কোনটো ভগ্নাংশ ডাঙৰ পাইছা ইয়াত 40 ভাগৰ 32 পাইছো আৰু ইয়াত 40 ভাগৰ 25 পাইছো নিশ্চয় ক'ব পাৰিম আমি 40 ভাগৰ 32 টো ডাঙৰ অৰ্থাৎ ইয়াত আমি ক'ব পাৰিম এইখিনি তোমালোকে ৰাফত লিখিবা অৰ্থাৎ বহিৰ হেতু সাইডে লিখি দিবা ইয়াত 40 ভাগৰ 32 আৰু 40 ভাগৰ 25 ৰ 40 ভাগৰ 25 আৰু 40 ভাগৰ 32 কোনটো ডাঙৰ বাৰু 40 ভাগৰ 32 টো ডাঙৰ আমাক তুলনা কৰিব দিছিলে আৰু 40 ভাগৰ 32 মানে কি আছিল 120 ভাগৰ 96 আছিল আৰু ইয়া আছিল 64 ভাগৰ 40 আছিল অৰ্থাৎ কোনটো ডাঙৰ হল 120 ভাগৰ 96 টো ডাঙৰ হল এয়া হৈ গল নিৰ্ণয় তুলনা লগতে মনত ৰাখিবা যে ইয়াত লঘিষ্ঠ আকাৰ মানে 8 ভাগৰ 5 আৰু 5 ভাগৰ 4 কোনটো ডাঙৰ হ'ব যেহেতু 32 টো ডাঙৰ হ'ব আৰু 25 টো সৰু হ'ব গতিকে আমি কম যে এটো 5 ভাগৰ 4 টো ডাঙৰ হ'ব তাৰ পিছৰ প্ৰশ্নটোলৈ যাও এবাৰ আমাক কৈছে চিত্ৰৰ সহায়ত প্ৰতিজোৰ ভগ্নাংশৰ সৰুটো নিৰ্ণয় কৰা ইয়াত 4 ভাগৰ 3 আৰু 6 ভাগৰ 2 টো চিত্ৰৰ সহায়ত তুলনা কৰিব লাগে তাৰ বাবে আমি ইতিমধ্যে চিত্ৰ আঁকিছো মনত ৰাখিবা চিত্ৰ দুটা সমান হ'ব লাগিব দুটা চিত্ৰ সমান আছে খালি চিত্ৰটো প্ৰথম চিত্ৰটোত আমি কি কৰিছো 4টা ভাগ কৰিছো আৰু দ্বিতীয় চিত্ৰটোত সমান সমান 6টা ভাগ কৰিছো এটা প্ৰথমটোত 4 ভাগৰ 3টা ভাগত ৰং কৰিব লাগে আমি তো আমি 3টা অংশত ৰং কৰিব লাগে 1 2 আৰু ইয়াত 3 হল 4টা অংশৰ 3টা অংশত ৰং কৰিলো আৰু ইয়াত 6টা অংশৰ কেইটা অংশত ৰং কৰিব লাগে দুটা অংশত ৰং কৰিব লাগে তো দুটা অংশত ৰং কৰিব লাগে 1 আৰু ইয়াত যদি ৰং কৰি দিও 2 দেখিছা নহয় দুটাতে আমি কি কৰিলো ৰং কৰিলো এটা ৰং কৰা অংশ ক'ত বেছি আছে নিশ্চয় ওপৰৰ চিত্ৰটোত ৰং কৰা অংশ বেছি আছে আৰু যেহেতু ওপৰৰ চিত্ৰটোত বেছি আছে এটো আছিল কিমান 4 ভাগৰ 3 আছিল আৰু এটো আছিল 6 ভাগৰ 2 এতেকে আমি কি ক'ব পাৰো তুলনা কৰিব দিছে কোন ভগ্নাংশৰ প্ৰতিজোৰ ভগ্নাংশৰ সৰুটো নিৰ্ণয় কৰা 4 ভাগৰ 3 আৰু 6 ভাগৰ 2 ৰ কোনটো সৰু 6 ভাগৰ 2 টো কি হয় সৰু নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এনেদৰে আমি উত্তৰটো দিব পাৰো আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটোলৈ তাৰ পিছৰ প্ৰশ্নটো দিছে 3 ভাগৰ 3 ইয়াতে দুটা সমান চিত্ৰ কৰিছো এটা 3টা ভাগ কৰিছো আৰু এটা 7টা ভাগ কৰিছো সমান সমান এতিয়া আমি ৰং কৰিব লাগে ইয়াত প্ৰথমটোত 3 ভাগৰ 3 ৰ কাৰণে আমি প্ৰথম এটা অংশ ৰং কৰিলো তাৰপিছত দ্বিতীয় অংশ আৰু ইয়া তৃতীয় অংশটো ৰং কৰিলো আৰু দ্বিতীয় চিত্ৰটোৰ কিমান আছিল 7 ভাগৰ 3 আছিল ইয়াতে 1 2 3 4 5 6 7টা আছে কেইটা অংশত ৰং কৰিব লাগে 3টা 1 2 3 কোট ৰং কৰা অংশ বেছি দেখিছো আমি 3 ভাগৰ 3ত বেছি দেখিছো কাৰণ ইয়াত সম্পূৰ্ণ অংশটোৱে ৰং কৰা হৈ গৈছে এতেকে ইয়াত
ইয়াত আমি ক'ব পাৰো 7/3টো সৰু বুলি ক'ব পাৰো নিশ্চয় বুজি পাইছা এনেদৰে আমি উত্তৰটো দিব পাৰো চিত্ৰ সহায়ত আমি বুজালো ইয়াতে 5/3 দিয়া আছে 5/3 আৰু 3/2 ইয়াতে 5টা অংশ ৰং কৰিছো ইয়াতে 5টা অংশ কৰি লৈছো আৰু ইয়াত 3টা অংশ কৰি লৈছো আৰু ইয়াত 5টা অংশ কৰি ললে দুটা যেহেতু সমানে কৰিছো ইয়াত কেইটা অংশ ৰং কৰিব লাগিব 3টা 1 2 3 5/3 আৰু ইয়াত 3টা অংশৰ দুটা অংশ ৰং কৰিব লাগিব 3/2 1 2 তো দুটা অংশত আমি ৰং কৰিলো দেখিলো যে এটা অংশত মানে তলৰ চিত্ৰটোত অকনমান হলো বেছি ৰং কৰা গৈছে এতেকে আমি ইয়াত কম ইয়াত কোনটো সৰু আমাক সৰুটোহে নিৰ্ণয় কৰিব দিছে নহয় জানো 5/3টো কি বুলি কম সৰু বুলি কম নিশ্চয় বুজি পাইছা আৰু এটা সহজ বুদ্ধি দিছো 3 3 গুণ 9 5 2 গুণ 10 5 2 গুণ 10 মানে ইয়াতে ডাঙৰ হল ইয়াতে সৰু হৈ গল গতিকে 5/3টো সৰু হৈ গল এনেকৈ আমি ক'ব পাৰো আহা এতিয়া তাৰ পিছৰ স্লাইডলৈ তাৰ পিছৰ স্লাইডটো চোৱা তাৰ পিছৰ স্লাইডটো দিছে যে অধক্ৰমত সজোৱা অধক্ৰমত কেনেদৰে সজাম চাওহাচোন তেতিয়াহে সজাব পাৰিম যেতিয়া ইয়াৰ আটাইকেইটা ভগ্নাংশৰে হৰটো একে হ'ব ইয়াত 8 লগত কিবা পূৰণ কৰিলে ইয়া 8 লগত চোৱা ইয়াত ডাঙৰ যেটো সংখ্যা আছে আটাইকেইটা সংখ্যাৰ লসাগু উলিয়াবা এনেকুৱা ক্ষেত্ৰত আটাইকেইটা সংখ্যাৰ লসাগু উলিয়াবা 8 16 24 আৰু 4 যদি ইয়াত তুমি হৰণ কৰা লসাগু উলাব লাগিলে 4 ৰে যদি কৰা 4 2 গুণ 8 4 4 গুণ 16 4 6 গুণ 24 আৰু 4 গুণে 4 আৰু ইয়াত যদি এতিয়া কৰিব খোজা আকৌ 2 ৰে যদি কৰা 2 1 গুণ 2 2 গুণ 4 2 3 গুণ 6 আৰু ইয়াতে 1 থাকিল এই আটাইবোৰ পূৰণ কৰিলে 4 2 গুণ 8 8 2 গুণ 16 16 3 গুণ 48 এতিয়া এই আটাইকেইটা সংখ্যা পূৰণ কৰিলে 4 2 গুণ 8 8 6 গুণ কিমান হ'ব 48 অৰ্থাৎ এইকেইটা সংখ্যাৰ লসাগু হ'ব 48 8/3 16/9 24/19 আৰু 4/1 আটাইকেইটা 8 লগত 6 পূৰণ কৰা 48 পাবা 16 লগত 3 পূৰণ কৰা 48 পাবা 24 লগত 2 পূৰণ কৰা 48 পাবা আৰু 4 লগত 12 পূৰণ কৰা 48 পাবা 3 লগত 6 পূৰণ কৰিবা 9 লগত 3 পূৰণ কৰিবা 19 লগত 2 পূৰণ কৰিবা আৰু ইয়াতে 1 লগত 12 পূৰণ কৰিবা ইয়াতে 8 6 গুণ 48 হ'ব প্ৰতিটোৰে হৰটো কি হৈ যাব 48 হৈ যাব ইয়াতেও 48 হ'ব আৰু ইয়াতেও 48 হৈ যাব এতিয়া 3 6 গুণ কিমান হৈ যাব 18 9 3 গুণ কিমান হৈ গ'ল 27 19 2 গুণ কিমান হৈ গ'ল 38 আৰু 1 12 গুণ হৈ যাব 12 আটাইতকৈ ডাঙৰ কোনটো পালা এটা অধক্ৰমত সজাব দিছে অধক্ৰমত সজাব লাগিলে আটাইতকৈ ডাঙৰ আছিল 38 টো লগটো চোৱা কাৰণ হৰটো তো একে কৰি ললো আমি 38 টো আটাইতকৈ ডাঙৰ আছিল অৰ্থাৎ 24/19 টো আটাইতকৈ ডাঙৰ হ'ব ডাঙৰটো আগতে লিখিম তাৰ পিছত কোনটো আছিল 27 27 হলে আমি লিখিম 16/9 বুলি তাতকৈ তাৰ পিছত আমি লিখিব লাগিব 8/3 আৰু তাৰ পিছত লিখিব লাগিব আমি 4/1 এয়া হ'ব নিৰ্ণয় অধক্ৰম নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা তাৰ পিছৰ স্লাইডত চোৱা এবাৰ অধক্ৰমত সজাব দিছে 2/3 18/11 এইকেইটা সংখ্যা 2/3 ইয়াতে মন কৰিলে দেখা পাবা যে আটাইকেইটাৰ লসাগু কিমান হ'ব 54 হ'ব 2 লগত 27 পূৰণ কৰিবা 54 পাবা 18 লগত 3 পূৰণ কৰিবা 3 পূৰণ কৰিবা 3 লগত 27 পূৰণ কৰিবা আৰু বাকি কি আছিল 27/22 আছিল 27 লগত তুমি 2 পূৰণ কৰিবা 22 লগত 2 পূৰণ কৰিবা আৰু বাকি আছিল 9/7 9 লগত 6 পূৰণ কৰিবা 9 লগত 6 পূৰণ কৰিবা 7 লগত 6 পূৰণ কৰিবা এতিয়া ইয়াতে 54 পাবা ইয়াতেও 54 পাবা ইয়াতেও 54 পাবা 27 3 গুণ কিমান হ'ব 3 7 গুণ 21 21 ৰ 1
81 পাবা 11 3 গুণ 33 22 গুণ 44 আৰু 7 গুণ 42 আটাইতকৈ ডাঙৰ কোনটো পালো আমি 81 পাইছো মানে আমি ক'ব পাৰো 2/3 টো আটাইতকৈ ডাঙৰ অধক্ৰমত সজাব দিছে যেহেতু আগতটো আমাক কিহত সজাব দিছিলে অধক্ৰমতে সজাব দিছিলে এটো 1 আছিল আৰু এটো হয়তো 2 নম্বৰ আছিল यस 2 নম্বৰ আছিল আৰু 3/81 পিছত কোনটো পৰিব তোমাৰ 44 পৰিব অৰ্থাৎ 27/22 আৰু তাৰ পিছত আহিলে 9/7 9/7 আৰু এটো তাৰ পিছত কি আহিব 9/7 হল 9/7 পিছত আহিব 18/11 নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল এনেদৰে আমি কৰিব পাৰো তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিওটি আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিওৰিতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ